ছাত্ৰীসকল তোমালোকৰ যেটো দ্বিতীয় ইউনিট পৰীক্ষা 2025 চতুৰ্থ শ্ৰেণীৰ অসমীয়া কুৱেশ্যন পেপাৰখন লৈ আহিছো তোমালোকে পৰীক্ষাৰ কাৰণে চাব পাৰিবা ইয়াৰ পৰা ভালেখিনি কমন পৰিব আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কিয়নো চেনেলতে তোমালোকক আৰু বাকি কুৱেশ্যন পেপাৰ বিলাকো আলোচনা কৰিম সময় 2 ঘণ্টা থাকে মুঠ নম্বৰ 50 থাকে 1 নম্বৰ অতি চমু উত্তৰ লিখা এটাত 1 নম্বৰকে প্ৰতিটোত 5টাত 5 নম্বৰ থাকিব সময়ৰ সময়ত নকৰিলে কি হয় সময়ৰ কাম সময়ত নকৰিলে কি হয় কবিয়ে প্ৰেম পুতলি বুলি কাক কৈছে শিয়ালটোৱে মানুহৰ বাৰীয়ে হৰে কেনেকৈ ফুৰিছিল ধূলিকণাবোৰৰ আকাৰ কেনেকুৱা মিচিংসকলৰ প্ৰধান উৎসৱ কি তাৰপিছত 2 নম্বৰ প্ৰশ্ন চমু উত্তৰ লিখা য'ত 2 পূৰণ 4 এটাত 2 নম্বৰকে 4 8 নম্বৰ আছে বিদ্যাধৰৰ দুটা গুণ উল্লেখ কৰা আলি আই লৃগাং কেতিয়া আৰু কি উদ্দেশ্যেৰে পালন কৰা হয় বাঘ পোৱালি দুটা কিয় শুকাই গৈ চেৰেলা হৈছিল মইনাৰ আধা ফুটা মাত শুনিলে কাৰ কি হয় 3 নম্বৰ আছে তল উল্লেখ কৰা যিকোনো এটা কবিতাৰ প্ৰথম আঠশাৰী মুখস্থ লিখা লগতে কবিৰ নাম উল্লেখ কৰিবা যেতিয়া জিতু বন হতো আছে অহংকাৰ তাৰ পিছত নম্বৰটো আছে 4 নম্বৰ আলি আই লৃগাং উৎসৱৰ দিনকেইটা গধূলি সময়ৰ পৰা ডেকা গাভৰুসকলে কিদৰে কটায় 3 নম্বৰ আছে বাঘ পোৱালি দুটাই শিয়ালক কিয় মাৰি পেলালে 3 নম্বৰ আছে 6 নম্বৰ প্ৰশ্নটো আছে খৰালি দিনত কোনবোৰ বস্তু ধূলিকণাৰে উপচি পৰে 3 নম্বৰ আছে 7 নম্বৰ প্ৰশ্নটো আছে খালী ঠাই পূৰ কৰা মোৰ দেশ হিয়াপমে দেশ তোৰ দেশ মাত এইটো তোমালোকে ধুনীয়াকৈ লিখিবা 5টাত 5 নম্বৰ আছে 5টা খালী ঠাইত 8 নম্বৰ তলৰ শব্দবোৰ অৰ্থ লিখা যিকোনো তিনিটা এটাত 1 নম্বৰকে 3 নম্বৰ আছে দোন নিতৌ নিকা কাৰ্য অগণিত যিকোনো তিনিটা লিখিলে হ'ল 9 নম্বৰ বিপৰীত অৰ্থবাচক শব্দ লিখা যিকোনো তিনিটা ওখ খৰালি সৰু নিকা ক্ষুদ্ৰ ভাল 6টা আছে তিনিটা লিখিলে হ'ল বাক্য ৰচনা কৰা যিকোনো তিনিটা 3 নম্বৰ আছে চিনচাপ ঘৰবাৰী আগে হাক বচন মৰম 11 নম্বৰ প্ৰশ্ন আছে বিপৰীত লিংগবাচক শব্দ লিখা যিকোনো তিনিটা এটাত 1 নম্বৰকে 3 নম্বৰ আছে বাঘ শিয়াল চোৰ দঁতাল মা 12 নম্বৰ শেষৰ আখৰৰ মিল থকা শব্দবোৰ মিলাই লিখা 2 নম্বৰ আছে তাৰপিছত 13 নম্বৰ প্ৰশ্নটো আছে শুদ্ধ শব্দবোৰ বাছি উলিওৱা যিকোনো দুটা যুধিষ্ঠিৰ আৰু যুধিষ্ঠিৰ কোনটো শুদ্ধ হ'ব সেইটো লাগে গতিকে তোমালোকে নিশ্চয় পাৰিবা বাকি কুৱেশ্যন পেপাৰখন মই নেক্সট ভিডিঅ'ত তোমালোকৰ লগত আলোচনা কৰিম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে